এটা ৰিমেডি লৈ আহিছো আজি আপোনালোকৰ ওচৰলৈ মানে সান টেনটো যিটো ৰিমেডি সান টেনটো ৰিমুভ কৰিব সান টেন মানে আমাৰ গৰমৰ দিনত যিটো ৰ'দত পুৰে ইউভি ৰেটোৱে আমাৰ স্কিনখন খুব ডেমেজ কৰে সেই ডেমেজ ভাবটো যদি আমি গুছাই নলওঁ তাৰ ওপৰত আপোনাৰ লেয়াৰ বহি বহি পেলাই স্কিনখন ব্ল্যাকিশ টাইপ হৈ যায় ব্ল্যাক এটা লেয়াৰ পৰি যায় স্কিনত তো হেতু কাৰণে স্কিনখন যেটো সান টেন পৰিছে হেতু ৰিমুভ কৰাটো খুবেই জৰুৰী এটা কথা সো মই আজি আপোনালোকৰ ওচৰলৈ যেটো ৰিমেডি লৈ আহিছো খুবেই ভাল পাব ইউজ কৰি পেলাই উইকলি 3 দিন ইউজ কৰিব নহলে 4 দিন কৰিব পাৰিলেতো ভালে কিন্তু 3 দিন হলেও উইকলি ইউজ কৰিব এটো ঘৰতে থকা কেটামান ইনগ্ৰেডিয়েন্টস যিকিটা আমি ঘৰতে পাও আসলতে আমি নেচাৰেল বস্তুৰে স্কিনখন আমি খুব প্ৰেপ কৰিব পাৰো ট্ৰিটমেন্ট কৰিব পাৰো আমি আসলতে বহুত কষ্টলি বস্তু বিচাৰি থাকো মাৰ্কেটত যেটো কষ্টলি হয় আমি হেতুই ভাল বুলি ভাবো এটো নকও যে কিছুমান সকলো কষ্টলি বস্তু বেয়া কিন্তু কিছুমান এনেকুৱা কষ্টলি প্ৰডাক্টৰে বস্তু বনোৱা হয় হেবোৰ obviously ভাল হ'ব কিন্তু এনেকুৱা নহয় যে আমি সকলো মাৰ্কেটৰ বস্তুৱে ভাল আমি যদি নেচাৰেল বস্তুৰে স্কিনখন আমি ট্ৰিটমেন্ট কৰিব পাৰো স্কিনখন আমি তেতিয়াহলে আমাৰ স্কিনখন খুব ধুনিয়াকে থাকিব খুব ভালকে থাকিব কিন্তু আমি কেনেকে আমি কৰিম তাৰ জানিব লাগিব কি বস্তু আমি ইউজ কৰিম কিমান প্ৰপৰচনত ইউজ কৰিম কিমান দিনৰ কাৰণে ইউজ কৰিম হেতু জানিলে আমি খুব এটা ভাল এফেক্ট পাব পাৰো সো আজি মই কম মানে ৰ'দে পুৰা যেটো দাগ আছে সেই দাগটো ৰিমুভ কেনেকে কৰিব সহজতে তাৰ কাৰণে লাগিব আমাক প্ৰথম ইনগ্ৰেডিয়েন্টটো হৈছে মসুৰ দাইল ৰঙা যেটো দাইল মসুৰ দাইলটো সকলোৱে চিনি পায় মসুৰ দাইলটো লাগিব আৰু লাগিব চাউল এইগিটা বস্তু ভালকে ধুই পেলাই ৰ'দত শুকুৱাই লব গুৱাইবলে পানী থাকিব নালাগে যেহেতু বস্তুটো আমি বনাই পেলাই ষ্টৰ কৰিম ইমানখিনি আপোনালোকে বনাই হিমানখিনি বনাব পাৰে একো কথা নাই কিন্তু মই ইয়াতে লৈছো 2 টেবুলস্পুন মসুৰ দাইল আৰু 2 টেবুলস্পুন লৈছো চাউল এইখিনি আমি ভালকৈ গ্ৰাইন্ড কৰি লম মসুৰ দাইলটো আপোনাৰ স্কিনখন এক্সফলিয়েট কৰিব স্কিনখন খুব ব্ৰাইট কৰে মসুৰ দাইলটোৱে আৰু চাউলটোৰ বহুত বেনিফিট আছে আমাৰ স্কিনৰ কাৰণে আপোনালোকে হয়তো জানে স্কিনখন গ্লোইং কৰে ৰাইস ফ্লোৰটোৱে দাগবোৰ গুছাই আমাৰ স্কিনৰ পৰা স্কিনখন এক্সফলিয়েট কৰে আৰু অইল বেলেন্স কৰে যদি আমাৰ স্কিনত বেছি অইল থাকে সেই অইলটো বেলেন্স কৰে তাৰ মানে আমাৰ স্কিনত একনি পিম্পল হোৱাৰ পৰা আমি বাচি যাও যদি আমি চাউলৰ গুৰিটো স্কিনত ইউজ কৰো আৰু সান টেন ৰিমুভ কৰে নেক্সট ইনগ্ৰেডিয়েন্টটো লাগিব আমাৰ বেসন 1 টেবুলস্পুন ইয়াত বেসন লব বেসনটো আমাৰ স্কিনখন গ্লো কৰে ডাৰ্ক স্পটবোৰ ৰিমুভ কৰাত সহায় কৰে আৰু আমাৰ স্কিনৰ অইল বেলেন্স কৰে একনি পিম্পল আতৰ কৰাত সহায় কৰে আৰু আমাৰ স্কিনত থকা বেড বেক্টেৰিয়াবোৰ ৰিমুভ কৰে নাম্বাৰ 4th ইনগ্ৰেডিয়েন্টটো আমাৰ হ'ব মুলতানী মিট্টি ইয়াত আপোনালোকে 1 টেবুলস্পুন লব মুলতানী মিট্টিটো আমাৰ স্কিনখন ঠাণ্ডা কৰি ৰাখে এক্সট্ৰা অইল স্কিনৰ ৰিমুভ কৰে স্কিনখন ফ্ৰেছ কৰি ৰাখে আমাৰ স্কিন টাইট কৰে আৰু স্কিনখন গ্লো হোৱাত সহায় কৰে আৰু স্কিনখন আমাৰ ইয়ং কৰি ৰাখে নেক্সট ইনগ্ৰেডিয়েন্টটো লাগিব আমাৰ হালধি হাফ টিস্পুন আপোনালোকে ইউজ কৰিব নহলে স্কিনত এটা ইয়েলোইশ দাগ থাকি যাব পাৰে হাফ টিস্পুন হালধি লব হালধিত নেচাৰেল এন্টিসেপ্টিক থাকে আৰু এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টি থকাৰ কাৰণে আমাৰ স্কিনখনৰ প্ৰবলেমছবোৰ সলভ কৰে স্কিনখনৰ পৰা দাগবোৰ ৰিমুভ কৰে আৰু স্কিন টোনটো ভাল কৰে আমাৰ স্কিনৰ পিগমেন্টেশনবোৰ ৰিমুভ কৰে আৰু হালধিটোৱে এন্টি এজিঙৰ কাম কৰে আমাৰ স্কিনৰ পৰা ফাইন লাইনছ ৰিমুভ কৰাত সহায় কৰে নেক্সট ইনগ্ৰেডিয়েন্টটো লাগিব আমাৰ দৈটোৱে স্কিনখন হাইড্ৰেটেড কৰি ৰাখে স্কিনখন আমাৰ সফট আৰু ময়শ্চাৰ হৈ থাকে স্কিনখন এক্সফলিয়েট কৰে পিগমেন্টেশন কম কৰে আৰু স্কিনত এটা কুলিং এফেক্ট দিয়ে আৰু আমাৰ স্কিনখন আৰামদায়ক কৰি ৰাখে আপোনালোকে কেতিয়াবা দৈ ইউজ কৰিলে গম পাব স্কিনখন খুব ভাল লাগে সো এইগিটা বস্তু মই যিগিটা ড্ৰাই ইনগ্ৰেডিয়েন্টছৰ কথা কলো আপোনালোকৰ চাউল মসুৰ দালি বেসন হালধি আৰু মুলতানী মিট্টি গোটেই বস্তুখিনি আপোনালোকে ভালকে মিক্স কৰিব যি প্ৰপৰচনত কলো মই সেই প্ৰপৰচনত লৈ পেলাই ভালকৈ মিক্স কৰি পেলাই গোটেই বস্তুখিনি এটা চিচাৰ বটলত
চিচাৰ এয়াৰটাইট বটলত ভৰাই পেলাই ৰাখি থৈ দিব ইয়াৰে আপোনালোকে 1 টিস্পুন লব বা 1.5 টিস্পুন লব লৈ পেলাই দৈৰ লগত মিহলাই পেলাই ভালকৈ মুখত আৰু ডিঙিত লগাই থৈ দিব কিছুমানে দৈ ইউজ কৰিব নোৱাৰে যদি আপোনালোকে দৈ ইউজ কৰিব নোৱাৰে গাখীৰ ইউজ কৰিব পাৰিব গাখীৰ লগত মিলাই পেলাই লগাই থৈ দিব 5 মিনিট 10 মিনিট জিমিনিট সময় লগাই থৈ দিব যেতিয়া শুকাই যাব অকমান পানী স্প্ৰে কৰি পেলাই বা পানী অকমান মুখত লগাই পেলাই ভালকে সাৰ্কুলাৰ মোচনত লাহে লাহে ঘঁহি পেলাই স্কিনখন ধুই দিব তাৰ পিছত এটা ময়শ্চাৰাইজাৰ লগাব এই প্ৰসেসটো আপোনালোকে কৰি চাওক খুব বেছি ভাল পাব আপোনালোকে কৰি পেলাই কিন্তু মই এটা কথা আপোনালোকক বাৰে বাৰে কম আৰু সদায় কম এলাহ কৰি পেলাই ধৰি লওক এদিন দুদিন লগোৱাৰ পিছতে আপোনালোকে ভাল এটা ৰিজাল্ট আশা কেতিয়াও নকৰিব আৰু ভাল ৰিজাল্ট আপোনালোকে নাপায় সপ্তাহত মই একাৰণে 3 দিন কৈছো যাতে আপোনালোকৰ আমনি নহয় সদায় সদায় কামত থকা মানুহ হয়তো আপোনালোক কোনবাই কাম কৰে সময় নাথাকে সো সপ্তাহত 3 দিন মই একাৰণে কৈছো 4 দিন হলে খুবেই ভাল একো নাই অকমান বস্তুখিনি যেতিয়া আপুনি বনাই থৈ দিব 1 টিস্পুন তাতে দৈ মিহলাই পেলাই আপুনি লগাই ললে লগোৱাৰ পিছত ভালকে কিবা কিবি আপুনি কাম কৰি থাকিলে আপোনাৰ সময় একেবাৰে নাযায় যেনেকৈ আমি ফেস ওয়াশ কৰো তেনেকৈ আপুনি ধৰি লওক পেকটো শুকুৱাৰ পিছত আপুনি ধুই দিলে আৰু মাৰ্কেটৰ ফেস ওয়াশ আপোনালোকে ইউজ নকৰাই ভাল হ'ব কাৰণ মই একাৰণে কৈছো বেলেগ বেলেগ স্কিনত বেলেগ বেলেগ প্ৰবলেমছ থাকে তাত কি ইনগ্ৰেডিয়েন্টস মিলোৱা থাকে কিমান ধৰি লওক হাৰ্শ কেমিক্যাল কিছুমান মিলোৱা থাকে গতিকে জেনাৰেলি মইও ইউজ নকৰো মাৰ্কেটৰ ক্লিনজাৰ আৰু আপোনালোককো মই কম যে মাৰ্কেটৰ ক্লিনজাৰ ই পৰাপক্ষত ইউজ নকৰিব যদি খুব বুলে একনি পিম্পল আছে আপোনালোকৰ ঝাগ হ'ব লাগে ভাল লাগে তেতিয়া এটা বেলেগ কথা কিন্তু আপোনালোকে বেসন আৰু হালধিৰ যেটো মই মিশ্ৰণ কৰিছিলো ফেস ওয়াশৰ কাৰণে আৰু হেতু বডি ওয়াশো আপোনালোকে কৰিব পাৰে হেতু লৈ পেলাই যদি আপোনালোকে ধুই দিয়ে তেতিয়ালে মুখত অয়েল ভাবটো একো নাথাকে স্কিনখন ফ্ৰেশ হ'ব আৰু খুব সাফা হয় স্কিনখন তো এই যেটো মই কলো ৰিমেডি এই ৰিমেডিটো আপোনালোকে ইউজ কৰক সপ্তাহত 3 দিন বা 4 দিন ইউজ কৰক ইউজ কৰি খুবেই ভাল পাব আৰু ৰেগুলাৰ মিন্স সপ্তাহত যেনেকৈ মই 3 দিন কৈছো সেই 3 দিনে আপোনালোকে ইউজ কৰক টাইমটো ঠিক কৰি লব কেনেকৈ আপোনালোকে যদি মানডে লগায় নেক্সট উইকত মানডে লগাব খুব ভাল পাব ইউজ কৰি পেলাই ইউজ কৰক ধুনিয়া আমাৰ স্কিনখনত আমি যদি ভালকে ৰাখিব বিচাৰো স্কিনখন বহুত বেছি সময়ৰ বহুত বেছি পইচা পাতিৰ কোনো কথা নাই স্কিনখন বেয়া হৈ যোৱাৰ পিছত আপোনালোকে তাত আৰু ভাল কৰিবলৈ হেতু এটা বহুত টাইম টেকিং এটা প্ৰসেস হয় বহুত টাইম লাগি যাব আপুনি ভাল কৰিবৰ কাৰণে অলপ বেয়া হতে বা ভাল হৈ থাকুতে যদি স্কিনখন এনেকে এইখিনি আজি যেটো মই আপোনালোকক ৰিমেডি কৈছো এই ৰিমেডিটো আপোনালোকে বনাই ঠিক আছে বনাবৰ কাৰণে আপোনাক 10 মিনিট এটা সময় লাগিব মই মানিছো বাৰু তাৰ পিছতটো আপোনালোকক কোনো টাইম নালাগে ইউজ কৰিবৰ কাৰণে কোনো টাইম নালাগে সো ইমানখিনি সময়টো আমি নিজৰ কাৰণে দিব লাগে ইমানখিনি সময় আমি নিজৰ কাৰণে উলিয়াবও লাগে আসলতে নিজৰ কাৰণে আমি সময় উলিয়ালেহে আমি অন্যৰ কাৰণে আমি সময় উলিয়াব পাৰিম নিজে ঠিক থাকিলেহে আমি গুটেইবোৰ আমি ঠিক ঠাক কৰি ৰাখিব পাৰিম আমি ৰাতিপুৱা শুই উঠি সকলোৱে চাকে যেতিয়া ওয়াশৰুমলৈ যাওঁ মুখখন ধুতে সকলোৱে চাকে মুখখন চাওঁ মুখখন দেখি ভাল পাব লাগে আমি অন্যৰ কাৰণে নহয় অন্যৰ কাৰণে আমি বিউটি কেয়াৰ কৰিব নালাগে আমি নিজৰ কাৰণে কৰিব লাগে অন্য কি দেখিছে হেতু আপুনি বাদ দিয়ক আপুনি যেতিয়া নিজকে ভাল দেখিব হেতু একচুয়ালি মোৰ নিজৰ কথা মই নিজকে যদি কেতিয়াবা বেয়া দেখো মোৰ মনটো বেয়া হৈ যায় আকৌ মই নিজকে ঠিক কৰি লওঁ হয়তো মোৰ চুলিখিনি বেয়া হৈ আছে মই ঠিক কৰি লওঁ মোৰ স্কিনখন বেয়া হৈছে মই ঠিক কৰিবই লাগিব সেই সময়মতে বস্তুটো যদি আমি ঠিক ঠাক কৰি ৰাখো তেতিয়া হলে আমাৰ স্কিন কেতিয়াও বেয়া হ'ব নোৱাৰে তাৰ লগে লগে আপুনি খোৱাটো আপোনালোকে কি খাইছে হেতু মন দিব অলপ এক্সাৰসাইজ তো কৰিবই লাগে ডেইলি কিবা এটা এক্সাৰসাইজ কৰিব লাগে খুব সহজতে সুন্দৰকে কৰিব পাৰে এক্সাৰসাইজ এটা ঘৰৰ ভিতৰতে ৰুমৰ ভিতৰতে কৰিব পাৰে যদি বাহিৰলৈ আপোনালোকে ওলাই যাব নোৱাৰে যদি কৰবালে ডেইলি ওলাই যোৱা হয় অলপ দূৰ আপোনালোকে খুস্কাহি পেলে যাওক তাৰ পিছত আপুনি গাড়ীত বহক এনেকে কৰি পেলে নিজকে যদি অলমান চিন্তা কৰি পেলে নিজকে যদি অকনমান যত্ন লয় খোৱা বোৱাৰ যত্ন কৰিব হেলথৰ যত্ন খোৱা বোৱাৰ যত্ন অকমান এক্সাৰসাইজ কৰিব লাগে হেবোৰ বস্তু যদি আমি সময়মতে আমি কৰি যাও তেতিয়া হলে আমি সদায় কাৰণে বহুত বছৰলৈকে বহুত বয়সলৈকে আমি ঠিক ঠাক কৰি ৰাখিব পাৰো নিজকে ঠিক ঠাক কৰিবৰ কাৰণে
যে মোৰ সময় নাই, নিজৰ কাৰণে মোৰ সময় নাই, বহুতকে এনেকুৱা কোৱা মই শুনিছো। কাৰণ আমি বহুত ক্লায়েণ্টৰ লগত, স্লিমিঙৰ বহুত ক্লায়েণ্টৰ লগত ডিল কৰি থাকো। তো তেওঁলোকক কোৱা শুনিছো যে নিজৰ কাৰণে সময় নাই। নিজৰ কাৰণে সময় যদি নাই, মই কওঁ আপোনাৰ কাৰো কাৰণে কোনো কথাৰ কাৰণে আপোনাৰ সময় নাই। নিজক সময় দিবই লাগিব অকণমান বেছি। আমি বহুত সময় একদম বহি পেলাই ঘণ্টাৰ পিছত ঘণ্টা সময় নিজৰ কাৰণে দিব লাগে, এনেকুৱা কোনো কথা নাই। এইটো মই আজি যিটো আপোনালোকক ৰিমেডি কলো, এই ৰিমেডিটো আপোনালোকে ইউজ কৰোঁতে কিমান সময় লাগে? 5 মিনিট সময়। 5 মিনিট সময়ও আপোনালোকৰ নোলাবনে? ডেফিনেটলি ওলাব 5 মিনিট সময়। অকণমান খোজ কঢ়াৰ সময় কিয় নোলাব? ওলাব। কিবা এটা খোৱাৰ কাৰণে কি সময় লাগে আমাক? নালাগে নহয় সময়। যেনেকৈ আমি বেলেগ বস্তু খাওঁ, সেই বস্তুটো এতিয়া বতৰৰ ফল মূল ওলাইছে, সেইবোৰ আপোনালোকে খাওক। স্কিনখন সুন্দৰ হৈ থাকিব বতৰৰ ফল মূলবোৰ খালে। আমাৰ হেল্থটো ভাল হৈ থাকিব। আমি দৰৱ নোখোৱাকেও আমি থাকিব পাৰো। কোনো মেডিচিন নোখোৱাকে আমি ধুনীয়াকে এটা লাইফ আমি কটাব পাৰো। সো এনেকে থাকক, সুন্দৰকে থাকক, সুন্দৰকে বস্তুখিনি ইউজ কৰক, যিখিনি মই ৰিমেডি কলো। খুবেই ভাল আপোনালোকে ৰিজাল্ট পাব। আৰু মোক জনাব কেনেকুৱা পাইছে। আৰু মই এটা কথা আপোনালোকৰ পৰা জানিব খুজিম আজি, কোনে ক'ৰ পৰা ভিডিঅ' মোৰ চাই আছে আপোনালোকে কাইণ্ডলি এবাৰ জনাবচোন কমেণ্টত। ক'ৰ পৰা আপোনালোকে ভিডিঅ' চাই আছে মই জনালে ভাল পাম। আৰু যিসকল নতুন আহিছে মোৰ চেনেললৈ, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। নহলে মোৰ চেনেলৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে নাপাব। আপোনালোকে চাব মোৰ ভিডিঅ'ত চেনেলত গৈ চালে মই বহুতবিলাক ভিডিঅ' অলৰেডি মোৰ চেনেলত দি থৈছো। গোটেইবিলাক ভিডিঅ' আপোনালোকে পাব। আৰু চেনেল ছাবস্ক্ৰাইব কৰিব। আৰু ভালকে থাকক, সুখী হৈ থাকক, হেল্ডি হৈ থাকক। মোৰ শুভেচ্ছা থাকিল। এইখিনিতে মই এটা কথা কওঁ, আপোনালোকে কিছুমানে কুৱেশ্যন কৰে, যিসকলক পাৰো তেওঁলোকক ডেফিনেটলি মই আনচাৰ দিওঁ। সো আপোনালোকে সেইটো কাইণ্ডলি একো মাইণ্ড নকৰিব, কাৰণ মই খুব ব্যস্ত হৈ থাকো। তাৰ মাজতে মই আপোনালোকৰ যিমান পাৰো আনচাৰ দিবলৈ চেষ্টা কৰো।